SSLC 2025 দিয়াৰ পিছত ষ্টুডেণ্টসকলৰ মাজত কনফিউজ ক্ৰিয়েট হৈছে যে আমি কোনটো ষ্ট্ৰীম ল'ম, কোনটো ষ্ট্ৰীম আমাৰ কাৰণে ভাল হ'ব। চোৱা, আমাৰ হাতত তিনিটা ষ্ট্ৰীম আছে, সায়েন্স, কমাৰ্চ, আৰ্টছ। কিছুমানে ভাবে যিবোৰ ষ্টুডেণ্ট পঢ়াত বেছি ভাল অৰ্থাৎ টপাৰ, সিহঁতে সায়েন্স লয় আৰু বাকী এভাৰেজ ষ্টুডেণ্টবিলাকে কমাৰ্চ আৰু আৰ্টছ লয়। মই কম এইটো এটা ভুল ধাৰণা। অকল যে টপাৰসকলে সায়েন্স ল'ব আৰু বাকীবিলাক ষ্টুডেণ্টে ল'ব নোৱাৰে এইটো নহয়। সকলোৱে ল'ব পাৰিব সায়েন্স, কিন্তু এইটো নিজৰ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। কিছুমানে বন্ধুৱে যিটো লয় সেইটোৱেই চিলেক্ট কৰে, কিন্তু এইটো ভুল। বেলেগৰ দেখা দেখি লৈ লাভ নাই। চিম্পল কথা, যদি তুমি সৰুৰে পৰাই ডক্টৰ হোৱাৰ সপোন আছে তেনেহ'লে তুমি সায়েন্স ল'ব লাগিব। কিন্তু আকৌ কিছুমানে ভাবে যে মই ইঞ্জিনিয়াৰ হ'ম, তেনেহ'লে তুমি সায়েন্স ল'ব পাৰা। আৰু যদি ভাবিছা যে টিচিং লাইনত সোমাম অৰ্থাৎ চৰকাৰী চাকৰি ল'ম, তেনেহ'লে তুমি নিশ্চিত মনে থাকা, কাৰণ তিনিটা ষ্ট্ৰীমতে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰি, ন' প্ৰব্লেম। চোৱা, যিটো ষ্ট্ৰীম ল'বা ভাবি চিন্তি ল'বা, কাৰণ এনেকুৱা দেখা যায় যে সায়েন্সত পঢ়ি পিছত ভাল ৰিজাল্ট কৰিব নোৱাৰে, আকৌ ঘূৰি আহি আৰ্টছত এডমিশ্যন লয়। চ' এইকাৰণে মই কৈছোঁ যে যিটো ল'বা ভাবি চিন্তি ল'বা, যাতে পিছত পস্তাব নালাগে। কিছুমানে কয় কমাৰ্চত পঢ়িলে একো কাম নাই, কিন্তু এইটো ভুল ধাৰণা। আমাৰ অসমত কমাৰ্চত ভেলু কম, কিন্তু অসমৰ বাহিৰত কমাৰ্চৰ ভেলু বেছি। চ' যদি তুমি কমাৰ্চ ল'ব খুজি আছা তেনেহ'লে ল'ব পাৰা, একো প্ৰব্লেম নাই। কমাৰ্চত পঢ়ি CA হ'ব পাৰা, অৰ্থাৎ চাৰ্টাৰ্ড একাউণ্টিং। এটা CAৰ যিমান ভেলু IAS IPSৰ একে ভেলু, কাৰণ CA কোৰ্চটো বহুত টান কোৰ্চ। যদি পঢ়িব পাৰা লাইফ ছেটেল হৈ যাব। কমাৰ্চত পঢ়ি চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই মাৰিব পাৰি, একো প্ৰব্লেম নাই। আজিকালি বহু স্কোপ ওলাইছে কমাৰ্চত। যদি তুমি বিজনেছ কৰিব খোজা অৰ্থাৎ ডাঙৰ বিজনেছমেন হ'ব খুজি আছা, তেনেহ'লে কমাৰ্চ ল'ব পাৰা। এতিয়া আহোঁ আৰ্টছত। চোৱা, যদি UPSC বা APSC দিবৰ কাৰণে সপোন আছে তেনেহ'লে তুমি আৰ্টছ ল'ব পাৰা, কাৰণ আৰ্টছত ছাবজেক্টৰ লগত UPSCৰ কিছুমান কনচেপ্ট ৰিলেটেড থাকে। মানে আৰ্টছত ল'লে তোমাৰ কাৰণে সহজ হ'ব UPSC ক্ৰেক কৰাটো। অৱশেষত মই কম, তুমি যিটো ষ্ট্ৰীমত লোৱা অকল টাৰ্গেট এটাই ৰাখিব লাগিব যে মই ভাল ৰিজাল্ট কৰিম। চোৱা, সায়েন্সত লৈ 3rd ডিভিজন মাৰি একো লাভ নাই। আকৌ কিছুমান ইণ্টাৰেষ্টৰ আৰ্টছত কিন্তু লয় সায়েন্স আৰু লাষ্টত ফেইল কৰে। চ' এইকাৰণে মই কৈছোঁ, আৰু ৰিজাল্ট দিয়া যিমান দিন আছে এইকেইদিন ভালকৈ বুজি লোৱা, পেৰেণ্টছৰ লগত কথা পাতা। যদি তুমি ভাবিছা সায়েন্সত ল'বা তেনেহ'লে এতিয়া স্কুল বন্ধ আছে, অৰ্থাৎ ৰিজাল্ট দিয়া নাই, তো তোমালোকে কিতাপবিলাক লৈ আহি পঢ়ি থাকা। চোৱা, টান নে সহজ। চ' যিটো ষ্ট্ৰীম ল'বা ভাবি চিন্তি ল'বা, লাষ্টত যাতে পস্তাব নালাগে আৰু পাৰ্চেণ্টেজ যাতে কম নাহে। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা, আৰু এনেকুৱা ভিডিঅ' মই লৈ আহিম এই চেনেলত। চ' লাভ ইউ অল, থেংকছ ফৰ ৱাচিং।